4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ ইয়াত সিজু বুলি এজন ল'ৰা আছে পাঞ্জাবৰ পৰা আহিছে তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল পিজুছ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰসেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে য'ত নেকি জুবিনৰ বিষয়ে মই নকবলগীয়া কথা কৈছোঁ এইটো তেওঁলোকৰ প্ল্যান আছিলে পুলিচক মই জনালোঁ এই ঘটনাটো যে হ'ব এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে ডুবাই যিখন পাছপোৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহি গ'ল ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি ভাৰত চৰকাৰে ইতিমধ্যে ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল বাকি দুখন পাছপোৰ্টটো কালি সোম মঙ্গলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কি জানি ৰিনিকিয়ে কোৰ্টত এজাহাৰ দিব যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি এখন পাছপোৰ্টত ৰিনিকিৰ ফটো দিছে ৰিনিকি নহয়ে সেইজনী জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি জন্ম হ'ব পাৰে যোৰহাট অসম গুৱাহাটী অসম ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে গোটেইখন ভুলৰ ওপৰত ভুল মই নাজানো গৌৰৱ গগৈ কোনে এইটো উপদেশ দিলে 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ ইয়াত সিজু বুলি এজন ল'ৰা আছে পাঞ্জাবৰ পৰা আহিছে তেওঁ দুটা কাম কৰিব যত্ন কৰি আছিল পিজুছ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰসেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে য'ত নেকি জুবিনৰ বিষয়ে মই নকবলগীয়া কথা কৈছোঁ এইটো তেওঁলোকৰ প্ল্যান আছিলে পুলিচক মই জনালোঁ এই ঘটনাটো যে হ'ব এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে ডুবাই যিখন পাছপোৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহি গ'ল ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি ভাৰত চৰকাৰে ইতিমধ্যে ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল বাকি দুখন পাছপোৰ্টটো কালি সোম মঙ্গলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কি জানি ৰিনিকিয়ে কোৰ্টত এজাহাৰ দিব যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি এখন পাছপোৰ্টত ৰিনিকিৰ ফটো দিছে ৰিনিকি নহয়ে সেইজনী জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি জন্ম হ'ব পাৰে যোৰহাট অসম গুৱাহাটী অসম ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে গোটেইখন ভুলৰ ওপৰত ভুল মই নাজানো গৌৰৱ গগৈ কোনে এইটো উপদেশ দিলে